দ্য চিটি অফ জয় নামেৰে জনাজাত কলকাতা চহৰত অৱস্থিত এছিয়াৰ আটাইতকৈ পুৰণি সংগ্ৰহালয় আৰু ভাৰতৰ ভিতৰতে সৰ্ববৃহৎ সংগ্ৰহালয়। ভাৰতীয় সংগ্ৰহালয় নামৰ এই সংগ্ৰহালয়টো 1814 চনত ভেটি স্থাপন কৰা ভাৰতৰ নৱম পুৰণি সংগ্ৰহালয় আৰু ই বহু বিষয়ক কাৰ্যকলাপৰ কেন্দ্ৰবিন্দু। 1814 চনৰ 2 ফেব্ৰুৱাৰীত মুকলি কৰা এই স্থানত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহু বিৰল সামগ্ৰী আৰু সঞ্চয়ৰ যোগ্য বহু বস্তুৰ বিশাল সংগ্ৰহ আছে। এই সংগ্ৰহালয়টো চাবলৈ দেশৰ প্ৰতিটো কোণৰ পৰা বহু পৰ্যটক আহে। কেৱল এয়াই নহয়, এই সংগ্ৰহালয়টো ইমানেই ডাঙৰ যে যদি ইয়াক সঠিকভাৱে ভ্ৰমণ কৰা হয় তেন্তে সম্পূৰ্ণভাৱে চাবলৈ 2 দিনৰ পৰা 3 দিন সময় লাগিব। যাদুঘৰ নামেৰে পৰিচিত ভাৰতীয় সংগ্ৰহালয়ত সমসাময়িক চিত্ৰকলা, বুদ্ধৰ পবিত্ৰ ধ্বংসাৱশেষ, ইজিপ্তৰ মামি আৰু প্ৰাচীন ভাস্কৰ্য, গহনা, জীৱাশ্ম কংকাল, প্ৰাচীন সামগ্ৰী, বহুমূলীয়া শিল্পকৰ্ম আৰু উল্কাপিণ্ডৰ এটি মনোমোহা আভাস আৰু আচৰিত ধৰণৰ মোগল চিত্ৰৰ কিছুমান উন্নত সংগ্ৰহ আছে। যদি আপুনি ভাৰতৰ অতীতৰ বিষয়ে জানিবলৈ আগ্ৰহী তেন্তে নিশ্চিতভাৱে ইণ্ডিয়ান মিউজিয়াম, কলকাতা হৈছে উত্তম গন্তব্যস্থান। ইতিহাসৰ বিষয়ে অনুসন্ধিতসকলৰ বাবে সংগ্ৰহালয় চৌহদৰ ভিতৰত এটা পুথিভঁৰাল আৰু কিতাপৰ দোকানো আছে, য'ৰ পৰা আপুনি নিজৰ পচন্দৰ কিতাপ কিনি নিব পাৰে। ভাৰতৰ আটাইতকৈ পুৰণি সংগ্ৰহালয়টো, যিটো 1814 চনত ডেনমাৰ্কৰ এজন প্ৰখ্যাত উদ্ভিদ বিজ্ঞানী ডক্টৰ নাথানিয়েল ৱালিছে এছিয়াটিক ছ'চাইটিৰ ভৱনত স্থাপন কৰিছিল। 1840 চনত চৰকাৰে ভূতাত্ত্বিক আৰু খনিজ শিতানটো সম্প্ৰসাৰণ কৰি কেৱল ভূতাত্ত্বিক শাখাটোৰ বাবে প্ৰতি মাহে 250 টকাৰ অতিৰিক্ত অনুদানৰ ব্যৱস্থা কৰা হয়। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আকৰ্ষণীয় আৰু কৌতূহলী বস্তু সংগ্ৰহ কৰা হৈছিল। 1816 চনত 27জন ইউৰোপীয় দাতাৰ উপহাৰৰ তালিকাত 174টা বস্তু দান কৰা হৈছিল। 4000 বছৰতকৈও অধিক পুৰণি কংকাল এই সংগ্ৰহালয়টোত আছে। এই সংগ্ৰহালয়টো 200 বছৰতকৈও অধিক পুৰণি সংগ্ৰহালয়। সম্ভৱতঃ সংগ্ৰহালয়টোৰ আটাইতকৈ ডাঙৰ অৱদান আৰু তেতিয়া আছিল যেতিয়া 1916 চনত সংগ্ৰহালয়টোৰ প্ৰাণী বিজ্ঞান আৰু নৃতত্ব বিজ্ঞান বিভাগে ভাৰতীয় প্ৰাণী বিজ্ঞান জৰীপৰ জন্ম দিছিল, যিয়ে পিছলৈ 1945 চনত ভাৰতীয় নৃতত্ব জৰীপৰ জন্ম দিয়ে। বহু অমূল্য ধ্বংসাৱশেষৰ বাবে নিৰাপদ স্থান হোৱাৰ উপৰিও ভাৰতীয় সংগ্ৰহালয়ে আন বহুতো ভূমিকা আৰু সেৱাও আগবঢ়াইছে। ভাৰতীয় সংগ্ৰহালয়ত মুঠ 60খন গেলেৰী আছে, যিবোৰক 6টা মূল ভাগত ভাগ কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।